অসম গ্ৰন্থমেলাৰ আজি অন্তিম দিন। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ দ্বাৰা চানমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠান মহাবিদ্যালয় খেলপথাৰত 12 দিনীয়াকৈ আয়োজন কৰা হৈছে অসম গ্ৰন্থমেলাৰ। অগণন গ্ৰন্থপ্ৰেমীয়ে ভিৰ কৰিছে অসম গ্ৰন্থমেলাত। প্ৰায় 5 কোটি টকাৰ গ্ৰন্থ বিক্ৰী হৈছে অসম গ্ৰন্থমেলাত। এইবাৰৰ গ্ৰন্থমেলাত পূৰ্বতকৈ অধিক গ্ৰন্থ বিক্ৰী হোৱাৰ দাবী উদ্যোক্তাৰ। কালিলৈকে 4 কোটি 60 লাখ টকাৰ গ্ৰন্থ বিক্ৰী হ'ব বুলি আমি অনুমান কৰিছোঁ। আমি আশা ৰাখিছোঁ যে 5 কোটি টকাৰ যি আমি যোৱা বছৰো আছিল সেয়া স্পৰ্শ কৰিব বা পাৰ কৰিব পাৰে। হয়, কিতাপটো সবেই কিনিছে, কিন্তু এইবছৰ আমি দেখা পাইছোঁ যে ফিকশ্যনৰ লগতে নন ফিকশ্যনো বিক্ৰী হৈছে। শিশু সাহিত্য বেছিকৈ বিক্ৰী হৈছে আৰু সকলো ধৰণৰ গ্ৰন্থ বিক্ৰী হৈছে। মানুহে নিজৰ ৰুচি অনুযায়ী গ্ৰন্থ বিচাৰি লৈছে। যুৱক যুৱতী আৰু শিশুসকলৰ আগ্ৰহ আছেই। বিশেষকৈ শিশুসকলক বেছিভাগ অভিভাৱকে লৈ আহিছে। স্কুলবিলাকে বহুত ব্যক্তিগত স্কুলবিলাকে ইয়ালৈকে লৈ আহিছে আৰু এইটো এটা শুভ লক্ষণ বুলি মই ভাবোঁ। কিমান লোকৰ সমাগম হ'ল? টিকেটৰ ব্যৱস্থা হৈছিল? আমি প্ৰতিদিনে 25,000 মানকৈ হোৱা বুলি অনুমান কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ ৰেহাই